যেহেতু আমি কংগ্ৰেছ দলৰ আমি একজন সদস্য সৈনিক, গতিকে আমি বিচাৰিছোঁ অসমত যে গৌৰৱ গগৈৰ নেতৃত্বখন কংগ্ৰেছ চৰকাৰ হ'ব আৰু সেই চৰকাৰখন হোৱাৰ পিছত ৰাইজৰ যিখিনি দুখ দুৰ্দশা আছে এইখিনি আমি মষিমূৰ কৰিবলৈ চেষ্টা কৰিব পাৰিম। ম্ৰিয়মাণ আজি সমগ্ৰ অসমে যেন আজি সকলোৱে যেন বিচাৰি আছে, ন্যায় বিচাৰি আছে, সকলোৱে যেন এটা হাবুডুবু খাইছে। আৰু তাৰ লগত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া, আমাৰ গোটেই টিমটো আমি সকলোৱে আজি বিভিন্ন কাৰ্যসূচীৰ মাজেৰে অসমৰ জনসাধাৰণৰ যিটো তাৰণা, অসমৰ জনসাধাৰণে যিটো শাস্তি পাই আছে তাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব পাৰে আমিও তাৰ কাৰণে প্ৰয়াস কৰি আছো। চাওক, এটা কথা, আমি জনসাধাৰণক একত্ৰ কৰাৰ কাৰণে লাগি আছো। যোৱা সময়ত উন্নয়নৰ ধাৰা আমি অব্যাহত ৰাখিছো আৰু এইকেইটা দিনত কি হৈছে কি হোৱা নাই, ইলেক্ট্ৰনিক মিডিয়া, প্ৰিণ্ট মিডিয়াৰ একত্ৰ হলো। আজি এইখন সভা আচলতে এখন সৰু আনুষ্ঠানিক সভা, কিন্তু আমাৰ যিহেতু নিৰ্বাচন আহিল আমি এটা এক্সাৰচাইজ আৰম্ভ কৰি দিছো। আমি ওচৰ পাজৰৰ সমষ্টিবিলাকত আমি এজনে আনজনক যেতিয়া আমি সময় পাওঁ, আজি আমাৰ সন্মানীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া এতিয়া ধেমাজিৰ ফৰমত আছে, আমি এখন বহুত ডাঙৰ এই জিলাৰ ভিতৰত বহুত ডাঙৰ এখন সভাৰ এটা পৰিকল্পনা কৰি আছো আৰু এই বিষয়ে আপোনালোকৰ আগত অনাগত সময়ত আমাৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া আৰু দিগন্ত বৰ্মন চাহাবে আপোনালোকৰ প্ৰেছত এই বিষয়ে ক'ব। মই বাছ এটা হিণ্ট দিলো আৰু আমি আশা কৰিছো অসমত আমি ভালেকেইটা জনত এনেকুৱা বহুত বিশাল কিছু সভা আমি আয়োজন কৰিম আৰু এটা পাৰ্ট আমি ইফালে কামৰূপ সামৰি লয়, এইফালে সামৰি লয়, সেইফালে দৰং সামৰি লয়, বৃহত্তৰ গুৱাহাটী, কামৰূপ, এখন পুৰণি কামৰূপ, নলবাৰী বীৰৰ ঠাই, নলবাৰী সংস্কৃতিৰ ঠাই, নলবাৰী আদৰ্শৰ ঠাই, নলবাৰীয়ে সিদ্ধান্ত ল'বলৈ জানে আৰু মোৰ বিশ্বাস আছে অনাগত সময়ত গৌৰৱ গগৈ নেতৃত্বত সমগ্ৰ অসমত ভাৰতীয় জাতীয় কংগ্ৰেছ তেখেতে সভাপতি হোৱাৰ পিছত ক্ৰমান্বয়ে আপোনালোকে দেখা পাইছে এটা উচ্চ শিখৰলৈ ভাৰতীয় জাতীয় কংগ্ৰেছ সংগঠিত হৈ আছে আৰু অনাগত সময়ত ৰাহুল গান্ধী ডাঙৰীয়া ভাৰতৰ প্ৰধানমন্ত্ৰী হোৱাটো খাটাং আৰু গৌৰৱ গগৈ নেতৃত্বত আমি এক বিশাল বিধায়কৰ দল লৈ গভৰ্ণৰ হাউচত যাবলৈ আমি পৰিকল্পনা কৰিছো। জাতীয় কংগ্ৰেছক আগুৱাই লৈ যাবলৈ বিচাৰিছো। অসমৰ বহু কাম আছে, সেই কামবোৰ আমি যাতে আগুৱাই লৈ যাব পাৰো।